Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইফলৈ। মই ৰূপম ত্ৰিশান। আজিৰ এই ভিডিঅ'টো লৈ আহিছো ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কামৰূপ মেট্ৰ' গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা এডভাৰটাইজমেণ্টটোত। আৰু এই এডভাৰটাইজমেণ্টটোত কি ভেকেঞ্চিৰ ওপৰত আহিছে আমি এই ভিডিঅ'ৰ যোগেদি সবিশেষ আলোচনা কৰিম। আমি আমাৰ প্ৰকাশ পোৱা এডভাৰটাইজমেণ্টটোৰ মাজলৈ আহিছো। অফিস অফ দ্য ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী এডভাৰটাইজমেণ্ট, আৰু এই এডভাৰটাইজমেণ্টটো মুকলি হৈছে 14 মে 2025ত। পিয়নৰ পোষ্টৰ বাবে ভেকেঞ্চি আহিছে 11টা, আৰু যিটো ভেকেঞ্চিৰ PB থাকিব 12,000ৰ পৰা ষ্টাৰ্ট কৰি 52,000লৈকে যাব, আৰু GP থাকিব 3,900। আৰু OBCৰ বাবে পিয়নৰ পোষ্টত ভেকেঞ্চি থাকিব 6টা, SCৰ বাবে ভেকেঞ্চি থাকিব 3টা, STৰ বাবে এটা থাকিব, আৰু STৰ হিলছৰ বাবে এটা ভেকেঞ্চি ৰিজাৰ্ভ থাকিব। আৰু ড্ৰাইভাৰৰ পোষ্টৰ বাবে দুটা ভেকেঞ্চি আহিছে, যিটো ভেকেঞ্চিৰ PB থাকিব 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000লৈকে যাব, আৰু GP থাকিব 5,200। আৰু এই ড্ৰাইভাৰৰ ভেকেঞ্চিটোত জেনেৰেল কেটেগৰীৰ বাবে এটা পোষ্ট ৰিজাৰ্ভ থাকিব, আৰু ST হিলৰ বাবে এটা পোষ্ট ৰিজাৰ্ভ থাকিব। আৰু প্ৰচেছ চাৰ্ভাৰৰ পোষ্টটোত ভেকেঞ্চি আহিছে দুটা, যিটোৰ PB থাকিব 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000লৈকে, আৰু GP থাকিব 5,200। আৰু এই প্ৰচেছ চাৰ্ভাৰৰ পোষ্টটোত OBCৰ বাবে এটা ভেকেঞ্চি ৰিজাৰ্ভ থাকিব, SCৰ বাবে এটা ভেকেঞ্চি ৰিজাৰ্ভ থাকিব। ইম্পৰ্টেণ্ট ডেট, কেণ্ডিডেটসকলে এই ভেকেঞ্চিবোৰত এপ্লাই কৰিবলৈ হ'লে 16 মে'ৰ পৰা আৰম্ভ কৰি 31 মে'লৈকে তেওঁলোকৰ এপ্লিকেশ্যনবোৰ ছাবমিট কৰিব লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া, পিয়নৰ পোষ্টত এপ্লাই কৰিবলৈ হ'লে কেণ্ডিডেটজন 8 পাছ হ'ব লাগিব, আৰু যিবোৰ কেণ্ডিডেট HS অথবা তাৰ ওপৰত ডিগ্ৰী থকা কেণ্ডিডেট হয় এই পোষ্টত এপ্লাই কৰিলে তেওঁলোকক ৰিজেক্ট কৰা হ'ব। আৰু ড্ৰাইভাৰৰ পোষ্টত এপ্লাই কৰিবলৈ হ'লে কেণ্ডিডেটজন মেট্ৰিক পাছ হ'ব লাগিব, আৰু তেওঁৰ ভেলিড LMB ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। প্ৰচেছ চাৰ্ভাৰৰ পোষ্টৰ বাবে কেণ্ডিডেটজন গ্ৰেজুৱেশ্যন হ'ব লাগিব যিকোনো বেকগ্ৰাউণ্ডৰ পৰা, আৰু তেখেতৰ অফিচিয়েল লেংগুৱেজ অফ আছামিছৰ ওপৰত নলেজ থাকিব লাগিব। চিলেকশ্যন প্ৰচেছ, তো চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব? দ্য চিলেকশ্যন প্ৰচেছ উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। দ্য কেণ্ডিডেট শ্বেল বি চেক দ্য নটিছ বোৰ্ড এজ ৱেল এজ অফিচিয়েলি ৱেবছাইট অফ কামৰূপ ডিষ্ট্ৰিক্ট জুডিচিয়াৰী। চ' চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব সেইটো কেণ্ডিডেটসকলক সময়ত তেওঁলোকক জনাই দিয়া হ'ব, আৰু তাৰ বাবে কেণ্ডিডেটসকলে তেওঁলোকৰ নটিছ বোৰ্ড আৰু অফিচিয়েলি ৱেবছাইটবোৰ সময়ে সময়ে ভিজিট কৰি থাকিব লাগিব। টাৰ্মছ এণ্ড কণ্ডিশ্যন, কেণ্ডিডেট মাষ্ট ছাবমিট ৰেলেভেণ্ট টেষ্টিমনিয়েলছ certificate and 4 recent passport size photograph along with the application. So কেণ্ডিডেটসকলৰ এপ্লিকেশ্যনৰ লগত 4 কপি ফটোগ্ৰাফ এটেচ কৰিব লাগিব, আৰু লগতে তেওঁলোকৰ জেৰক্স কপি ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰিব লাগিব। The list of provisional candidate will be published in the officially website of Kamrup Metro District Judiciary. This link for the candidate reference. So কেণ্ডিডেটৰ যিটো লিষ্ট থাকিব সেইটো লিষ্ট অফিচিয়েলি তেওঁলোকৰ ৱেবছাইটত পাব্লিছ কৰিব। আমি নেক্সট 5 নম্বৰ পইণ্টলৈ আহিছোঁ। এপ্লিকেশ্যন ফ্ৰম হুইচ ইজ ইনকমপ্লিট ইন এনি ৰেচপেক্ট such as without photograph signature and valid mobile number is liable to be rejected. So কেণ্ডিডেটজনৰ যদি ভেলিড মোবাইল নাম্বাৰ ছিগনেচাৰ ফটোগ্ৰাফ নাথাকে তেতিয়াহ'লে কেণ্ডিডেটজনৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰা হ'ব। আমাৰ 6 নম্বৰ পইণ্টলৈ আহিছোঁ। কেণ্ডিডেট এপ্লাই ফৰ দ্য পোষ্ট অফ পিয়ন এণ্ড ড্ৰাইভাৰ চেল্ফ ছাবমিট এ চেল্ফ ডিক্লেৰেশ্যন, আৰু যিবোৰ কেণ্ডিডেটে পিয়ন আৰু ড্ৰাইভাৰৰ পোষ্টত এপ্লাই কৰিব তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত চেল্ফ ডিক্লেৰেশ্যন লাগিব। 7 নম্বৰ পইণ্টলৈ আহিছোঁ। ইনফৰ্মেশ্যন ছাবমিটেড বাই এন এপ্লিকেণ্ট ইন হিজ হাৰ এপ্লিকেশ্যন উইল দ্য কেণ্ডিডেট এণ্ড ইফ ফাউণ্ড টু বি ফল্ছ, যদি কেণ্ডিডেটসকলৰ যিকোনো ডকুমেণ্টছ ফল্ছ হয় তেতিয়াহ'লে তেওঁলোকক কেঞ্চেল কৰা হ'ব। আমি 11 নম্বৰ পইণ্টলৈ আহিছোঁ, যিটো মষ্ট ইম্পৰ্টেণ্ট হয় কেণ্ডিডেটসকলৰ বাবে। The application are to be submitted to the office of the district and session judge Kamrup Metro Guwahati Panbazar near Digilipukhuri Cotton College Road pin code 781001. So যিবোৰ কেণ্ডিডেটে এই পোষ্টত এপ্লাই কৰিব তেওঁলোকে তেওঁলোকৰ এপ্লিকেশ্যনবোৰ এইটো এড্ৰেছত পঠাব লাগিব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজৰ ফালৰ পৰা মুকলি হোৱা ভেকেঞ্চিবোৰৰ এডভাৰটাইজমেণ্টটোত সকলো ধৰণৰ ইম্পৰ্টেণ্ট পইণ্ট আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। MCOৰ যিবোৰ কেণ্ডিডেটে এই ভেকেঞ্চিবোৰত এপ্লাই কৰিব তেওঁলোকৰ অলপ হ'লেও সহায় হ'ব। যদি ভিডিঅ'টোৰ পৰা আপোনাৰ অলপ হ'লেও সহায় হৈছে তেতিয়া লাইক কৰিব আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ছাপোৰ্ট কৰিব। ধন্যবাদ।